বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবলৈ বহুত চেষ্টা কৰিছিল। এতিয়া AUDFহে উল্টাই কৈছে, মই আজি শুনি আহিছোঁ ডিঙত যে বিজেপিৰ দুজন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবলৈ মোৰ লগতে বহুত খবৰ, মোৰ ওচৰলৈকে খবৰ পঠাইছিলে, আমি না কৰিলোঁ। গতিকে তেনেকুৱা মানুহক সংখ্যালঘু ৰাইজে ভোট নিদিয়ে আৰু কাম কেতিয়াও কৰা নাই। আকৌ এই বৰ্তমানটো তেখেত হোজাইৰো সাংসদ, হোজাইলৈকে ক'ৰবাত আহিছিল নেকি? আপোনালোকে ভালদৰে চিনি পায় নেকি? বানপানীৰ সময়তে হওক, দুৰ্গা পূজাৰ সময়তে হওক, কীৰ্তনৰ সময়তে হওক, ৰামলিঙত ক'ৰবাত হোজাইত ক'ৰবাত আহিছিল নেকি? এই মানুহজন আমাৰ লগত সম্পৃক্ত নহয়। আমাৰ নগাঁৱৰ লগত তেওঁৰ নগাঁও নামটো ক'বলৈ চাগে বেয়াই লাগে, কাৰণ তেওঁৰ আমাৰ লগত কোনো ইম'চনেল ৰিলেশ্যন নাই। তেওঁ মাৰ্ঘেৰিটাৰ মানুহ, মাৰ্ঘেৰিটাত দুবাৰ হাৰিছে, সেইকাৰণে ওপৰৰ পৰা জঁপিয়াই আহি পৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নগাঁৱৰ লগত, মৰিগাঁৱৰ লগত কোনো ইম'চনেল ৰিলেশ্যন নাই। গতিকে এই ইম'চন নথকা মানুহজনক এইবাৰ ৰাইজে বিদায় দিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবলৈ বহুত চেষ্টা কৰিছিল। এতিয়া AUDFহে উল্টাই কৈছে, মই আজি শুনি আহিছোঁ ডিঙত যে বিজেপিৰ দুজন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবলৈ মোৰ লগতে বহুত খবৰ, মোৰ ওচৰলৈকে খবৰ পঠাইছিলে, আমি না কৰিলোঁ। গতিকে তেনেকুৱা মানুহক সংখ্যালঘু ৰাইজে ভোট নিদিয়ে আৰু কাম কেতিয়াও কৰা নাই। আকৌ এই বৰ্তমানটো তেখেত হোজাইৰো সাংসদ, হোজাইলৈকে ক'ৰবাত আহিছিল নেকি? আপোনালোকে ভালদৰে চিনি পায় নেকি? বানপানীৰ সময়তে হওক, দুৰ্গা পূজাৰ সময়তে হওক, কীৰ্তনৰ সময়তে হওক, ৰামলিঙত ক'ৰবাত হোজাইত ক'ৰবাত আহিছিল নেকি? এই মানুহজন আমাৰ লগত সম্পৃক্ত নহয়। আমাৰ নগাঁৱৰ লগত তেওঁৰ নগাঁও নামটো ক'বলৈ চাগে বেয়াই লাগে, কাৰণ তেওঁৰ আমাৰ লগত কোনো ইম'চনেল ৰিলেশ্যন নাই। তেওঁ মাৰ্ঘেৰিটাৰ মানুহ, মাৰ্ঘেৰিটাত দুবাৰ হাৰিছে, সেইকাৰণে ওপৰৰ পৰা জঁপিয়াই আহি পৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নগাঁৱৰ লগত, মৰিগাঁৱৰ লগত কোনো ইম'চনেল ৰিলেশ্যন নাই। গতিকে এই ইম'চন নথকা মানুহজনক এইবাৰ ৰাইজে বিদায় দিব।